এতিয়া আগতে ইয়াতে গাঁজা বিক্ৰী কৰিছে বহুতে, আগতে খবৰ পাইছিলোঁ। পাৰ পাছত আজি আমি আহি চালোঁ যে 1 কিলো 9 গ্ৰাম গাঁজা আজি ইয়াতে ধৰা পৰিছে। আমাৰ CM ছাৰে ইমান কঠোৰ হোৱাৰ পাছত দালালবিলাক ক'ৰ পৰা কেনেকৈ কৰে আৰু আমাৰ প্ৰজন্মক বেয়া কৰি আছে। যিমান গাঁজা ধৰিছে মানে আমাৰ যিটো অহা প্ৰজন্ম তেখেতক ধ্বংস কৰাৰ কাৰণে এইবিলাক ষড়যন্ত্ৰ চলি আছে। কেতিয়া মানে ইয়াতে অলপ আগতে ধৰা পৰিছে, তা আমি আহি চালোঁ। চাৰ পাছত আমাৰ থানাৰ পৰা আহিছে, আমাৰ ববৰৰ থানাৰ পৰা আহিছে, আমাৰ আৰু আমাৰ কি কয় চাৰ্কেল অফিচৰ পৰা আহিছে, আহি কিনে গোটেই চালি জাৰি চাইছে, চুৰটো ধৰা পৰিছে। অভিযান চলোৱাৰ পাছত আমাৰ থানাৰ নেতৃত্বত এইখিনি ধৰিছে, এইখিনি গাঞ্জা ধৰিছে 1 কিলো 9 গ্ৰাম, 1 কেজি 9 গ্ৰাম। অলি গলিতে ঘটি আছে। আমাৰ প্ৰশাসনে ইমান কঠোৰ হৈছে, তথাপিও কেনেকৈ এইবিলাক কৰে আমি গম নাপাওঁ। আমাৰ প্ৰশাসনে যিমানখিনি ৰাইজক সহযোগ কৰি আছে বা আমিও ছাৰক সহযোগ কৰি আছোঁ থানাত, আৰু যিমানখিনি ধৰিছে আৰু অনাগত দিনত আমি থানাক অলপ অনুৰোধ জনাওঁ আমাৰ প্ৰশাসনক যে আপোনালোকে আৰু কঠোৰ হৈ কিনি আৰু যিমানখিনি পাৰে আপোনালোকে দমন কৰক, এইখিনি মোৰ ক'ব লাগে।